So hello everyone, welcome to Utpal Chemistry. So আকৌ আমি এটা নতুন ভিডিঅ'ৰ আহিছো টপিকটো হ'ল তোমালোকৰ যেটো টপিক আমি আজি ডিসকাস কৰিম হেতু হ'ল আমি calculation of percentage of S and P character. So তোমালোকৰ কিতেবা কি হয় ইয়াৰ পৰাও কিতেবা কি আহে কোৱেশ্চন বনে সো বি কেয়াৰফুল সো ইয়াৰ পৰা তোমাৰ কোৱেশ্চন বনাৰ কিতেবা চান্স থাকে সো এটো ভালকৈ আমি আজি ডিসকাস কৰিম সো এস আৰু পি ক্যাৰেক্টাৰ তুমি কেনেকে উলিয়াব পাৰা সো তাৰ কাৰণে তোমাৰ কি আছে ফৰ্মুলা আছে ইউ হ্যাভ সাম ফৰ্মুলা দে হ্যাভ ডিৰাইভ সাম ফৰ্মুলা cos θ s by s minus 1 এটো কাৰ কাৰণে হয় for s character and cos theta is equal to p minus 1 divided by p এটো কাৰ কাৰণে হয় for কি character কাৰণে p character ঠিক আছে আমি s character আৰু p character উলাব পাৰিব ওকে ঠিক আছে এটা সোয়া I have taken one example example লৈছো মই BF3 molecule তোৰ example লৈছো এটা সোয়া BF3 molecule তোৰ example যেটা লব যাম ইয়াৰ কাৰণে bond angle হ'ল তোমাৰ 120 ডিগ্ৰী সো B এটো molecule তোৰ structure কি আছিল trigonal planar BF3 সো ইয়াৰ কাৰণে theta is equal to কিমান হয় তোমালোকৰ কাৰণে 120 ডিগ্ৰী সো cos 120 ডিগ্ৰী is equal to s by s minus 1 cos 120 ডিগ্ৰী ভ্যালু কিমান হয় minus half so s by s minus 1 so ইয়াৰ পৰা তুমি যদি ডিৰাইভ কৰা minus 2s s minus 1 so s equal to 1 by 3 যদি ডিৰাইভ কৰা মই দেখাই দিছো শৰ্ট কৈ 1 by 3 মানে কিমান 0.33 অথবা আমি যদি percentage of s উলাও কিমান হ'ব 0.33 মানে 33% ওকে ক্লিয়াৰ হৈছে ওকে ঠিক তেনেকে এইটোৰে তোমাক যদি কয় যে percentage of p উলোৱা কিমান হ'ব 100 minus 33% কিমান হ'ব 66% almost 66-67% ঠিক আছে আই হোপ ক্লিয়াৰ হৈছে ঠিক তেনেকে এটো চোৱা মই আৰু এটা এক্সাম্পল লৈছো PBr3 so PBr3 বুলি কওঁতে তাৰ থিটা is equal to কিমান হয় 101 ডিগ্ৰী PBr3 কাৰণে থিটা কিমান 101 ডিগ্ৰী BR আৰু ইয়াতে আছে লোন পেয়াৰ so 101 ডিগ্ৰী অলমোস্ট তোমাৰ মানে নরমালি তোমাৰ কি হ'ব লাগে হাইব্রিডাইজেশন তোমাৰ 5-3-8 sp3 হ'ব লাগে এটা লোন পেয়াৰ থাকি যায় সো হেতু বস্তু সো এতিয়া সোয়া cos theta is equal to s minus 1 so theta value 101 ডিগ্ৰী 101 ডিগ্ৰী মানে আমি কিমান ক'ব পাৰো জানানে 101 ডিগ্ৰী মানে আমি হয় minus 0.19 s minus 1 so এটো মই এনেকে ক্রস কৰাই দিছো 1 minus s কৈ দিলে মাইনাস উঠি যাব 0.19 equal to s so তাৰ পৰা তুমি s ৰ ভ্যালুটো percentage of s character তুমি অটোমেটিক্যালি পাই যাবা ঠিক আছে percentage of s character অটোমেটিক্যালি পাই যাবা ক্লিয়াৰ হৈছে নেক্সট আৰু এটা এক্সাম্পল লৈছো এটো এক্সাম্পল আৰু ফেভাৰিট তোমালোকৰ কাৰণে কি আছিল water
ৱাটাৰৰ তোমালোকে বৰ্ণ এংগেল কিমান বুলি জানা ৱাটাৰৰ বৰ্ণ এংগেল হ'ল এই যিটো বৰ্ণ এংগেল আছে এই এংগেলটো কিমান 104.5 ডিগ্ৰী ৱাটাৰৰ এনেকে এটা লোন পেয়াৰ থাকে আৰু এনেকে এটা লোন পেয়াৰ থাকে মানে দুটা লোন পেয়াৰ আছে ৱাটাৰৰ সো এতিয়া তুমি যদি চোৱা মই যদি কওঁ যে cos থিটা ওলাব লাগে cos থিটা ইকুৱেল কি আছিল s minus 1 so cos 104.5 ডিগ্ৰী ভ্যালু কিমান minus 0.25 s minus 1 so একে কলো মই minus 2 উঠাই দিয়া 1 minus s পূৰণ 0.25 s okay clear so s equal to 0.25 divided by কিমান আহিব 1.25 so 1.25 মানে আমি কিমান ক'ব পাৰো 1/5 1/5 মানে কিমান 0.2 ঠিক আছে so percentage of s character percentage কিমান পালা তুমি s character percentage পালা 20% আৰু p character percentage কিমান পালা 80% এটা হল s character 20% আৰু p character হল তোমালোকৰ কাৰণে 80% ঠিক আছে ওকে ক্লিয়াৰ হৈছে এতিয়া তোমালোকে এটা বুজা এই যে লোন তোমালোকৰ এটু কোৱেশ্চন বনিব পাৰে যে একেটা যে লোন পেয়াৰ আছে এই লোন পেয়াৰ কেইটাত s আৰু p character কিমান হ'ব পাৰে ওকে সো কোৱেশ্চনটো ইন্টাৰেষ্টিং এখিনি বুজিছোৱা কোৱেশ্চনটো ইন্টাৰেষ্টিং মই ইয়াতে বুজাই আছো তোমালোক কেনেকৈ কৰিবা চোৱা s character 20% সো ইয়াতে এইডালৰ কাৰণে গৈছে s character 20% p character গৈছে কিমান 80% ইয়াৰ কাৰণে s character 20% and p character কিমান গৈছে 80% নাও চোৱা s character total কিমান গল 20% থাকিল কিমান s character so s character থাকিলে তোমাৰ 60% so 60% s character দুটা লোন পেয়াৰ আছে so ইয়াতে s character কিমান হ'ব 30% আৰু ইয়াতে s character কিমান হ'ব কাৰণ দুটা আছে না হাফ হাফ কৈ দিয়া 30% নেক্সট p character 80 গৈছে so 30% so p character কিমান হ'ব এটাৰ হ'ব 70% আৰু এটাৰ হ'ব 70% বুজি পাইছা ক্লিয়াৰ হৈছে যে ৱাটাৰৰ তোমাক যদি খুদে যে গুটে কেটাৰ s character কিমান p character কিমান হোল কিমান হ'ব লাগিব হোল তোমাৰ হ'ব লাগিব 100 so s character 20% so এটুত কিমান হ'ব 30 দুটা ভাগ কৰি দিলে তোমাৰ 30 আৰু 30 তোমালোকৰ ডিসকাশন হ'ব ঠিক আছে so এংগেলৰ পৰা যদি তুমি বৰ্ণ এংগেলটো জানিলে তুমি s character আৰু p character তুমি অটোমেটিক্যালি কি কৰিব পাৰিবা ওলাব পাৰিবা so I hope ভিডিওটো তোমালোকে বুজি পাইছা যে গোটেই টপিকটো